এনেকুৱা এটা ইনচেক্ট যি নেকি মানুহক বেমাৰৰ মুখলৈ ঠেলি দিয়ে আৰু মানুহক বহুতে ডিষ্টাৰ্ব কৰে, আৰু সেইটো হ'ল মস্কিউটো। আৰু এই মস্কিউটো খোৱা বহুতো জীৱ আছে, কিন্তু আপোনালোকক আজি মই 5টা জীৱৰ কথা ক'ম যি নেকি বহুতে মস্কিউটো খায়। নাম্বাৰ 1 হ'ল ড্ৰাগন ফ্লাই, যাক আমি জিয়া বুলি কওঁ। সি দিনত প্ৰায় 20ৰ পৰা 30টামান মস্কিউটো খাই পেলায়। নাম্বাৰ 2 হ'ল গেম্বুজিয়া ফিছ, ইয়াক মস্কিউটো কিলাৰ বুলিও কোৱা হয় বা মস্কিউটো ফিছ বুলিও কোৱা হয়। ই নিজৰ ৱেইটতকৈ বেছি মহ এদিনত খাই পেলায়। ই মহবিলাক পানীৰ তলতে খাই পেলায়। যেতিয়া মহবিলাক পানীত কণী পাৰে, যেতিয়া সৰু অৱস্থাত থাকে তেতিয়া সেইবোৰক খাই পেলায়। প্ৰায় এদিনত 100ৰ পৰা 150 মহ গেম্বুজিয়া ফিছে খায়। আৰু নাম্বাৰ 3 হ'ল চামগাডাৰ, যাক নেকি আমি বাদুলি বুলি কওঁ। সি দিনত প্ৰায় 400ৰ পৰা 500টামান মস্কিউটো খাই পেলায়। আৰু নাম্বাৰ 4ত আমি ক'ম ভেকুলী, যি নেকি 40ৰ পৰা 50টামান মস্কিউটো এভাৰেজলি খায়। আৰু নাম্বাৰ 5 হ'ল আবাবিল চৰাই। এই চৰাইটোৱে এদিনত প্ৰায় 800ৰ পৰা 1000ৰ ভিতৰত মস্কিউটো খাই পেলায়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু আগলৈকে শ্বেয়াৰ কৰি দিব।